এক ব্ৰেকিং নিউজ দিবলৈ ওলাইছোঁ। প্ৰথমে এই বাহনখন মন কৰক, আৰক্ষীয়ে তন্নকৈ পৰীক্ষা কৰি আছে। আৰক্ষীয়ে এই ইছুজু বাহনখনৰ গোপন চেম্বাৰ বিচাৰি অভিযান অব্যাহত ৰাখিছে। এই দৃশ্য হৈছে অসম নাগালেণ্ড সীমান্তৰ পুৰণা লাহৰীজানৰ। আৰক্ষীৰ নাকা তালাচীৰ সন্মুখীন হৈছে এখন ইছুজু বাহন DL3CCM 2820 নম্বৰযুক্ত এই বাহনখন নাগালেণ্ডৰ ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল আৰু আৰক্ষীৰ নিশ্চিত তালাচীত সন্মুখীন হয়। আৰু এই বাহনখনত এতিয়া অসম নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলঙৰ পুৰণা লাহৰীজানত তালাচী অভিযান অব্যাহত আছে। আৰু এই অভিযান কালত এই দুগৰাকী ৰাজস্থানৰ লাল বিষ্ণৈ আৰু অভিষেক বিষ্ণৈক আৰক্ষীয়ে এনেদৰে আটক কৰি ৰাখিছে। আৰু এই বাহনখনৰ পৰা এই নিষিদ্ধ কানি জব্দ হৈছে। পুনৰ উল্লেখ কৰিছোঁ যে ইতিমধ্যে আমি দেখুওৱা ইছুজু বাহনখনৰ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে 45টা পেকেট আৰু 45টা পেকেটত প্ৰায় 44 কেজি নিষিদ্ধ কানি জব্দ হৈছে, কানি উদ্ধাৰ হৈছে। আৰু উদ্ধাৰকৃত কানিখিনিৰ বজাৰ মূল্য প্ৰায় 1 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে। অসম আৰক্ষীৰ বৃহৎ সাফল্য, কাৰ্বি আংলঙৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব। ইতিমধ্যে 45টা পেকেটত নিষিদ্ধ কানি জব্দ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ নিশ্চিত তালাচীৰ সময়ত নাকা তালাচীত এই নিষিদ্ধ নিচাজাতীয় দ্ৰব্যখিনি ধৰা পৰে। ইতিমধ্যে দুজনকৈ লোকক আটক কৰি আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে। আটকাধীন লোক দুজন হৈছে ৰাজস্থানৰ লাল বিষ্ণৈ আৰু অভিষেক বিষ্ণৈ। এয়া হৈছে লাল বিষ্ণৈ আৰু অভিষেক বিষ্ণৈ। পিছপিনে থকা ইছুজু বাহনখনৰ গোপন চেম্বাৰত উদ্ধাৰ হৈছে প্ৰায় 45টা পেকেট। কানি ভৰ্তি পেকেট আছিল, যাৰ প্ৰায় 44 কেজি ওজন হৈছে। আৰু এই জব্দকৃত কানিৰ বজাৰ মূল্য প্ৰায় 1 কোটি টকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে দুয়োকে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। পুনৰ উল্লেখ কৰিছোঁ যে কাৰ্বি আংলং আৰক্ষী, অসম আৰক্ষীৰ এক বৃহৎ সাফল্য। এয়া চাওক, সোঁপিনে থকা এই বাহনখনতেই জব্দ হৈছে, গোপন চেম্বাৰৰ পৰা উদ্ধাৰ হৈছে এই পেকেটখিনি। 45টা পেকেট ভৰ্তি হৈ আছে কানিৰে। নিচাজাতীয় দ্ৰব্যখিনি অনা হৈছিল ডিমাপুৰৰ পৰা আৰু বাহনখন গৈ আছিল গুৱাহাটী অভিমুখে। নাগালেণ্ডৰ ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা ইছুজু বাহনখনতেই 45টা পেকেটত কানি জব্দ হৈছে প্ৰায় 44 কেজি। এই কানিৰ জব্দকৃত কানিৰ বজাৰ মূল্য প্ৰায় 1 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে। পুনৰ উল্লেখ কৰিছোঁ যে কাৰ্বি আংলং আৰক্ষী, অসম আৰক্ষীৰ এক বৃহৎ সাফল্য বুলি ক'ব লাগিব। এই দুগৰাকী লোককেই সৰবৰাহৰ অভিযোগত আটক কৰা হৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে। পুৰণা লাহৰীজান, অসম নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলঙৰ পুৰণা লাহৰীজানৰ দৃশ্য এয়া হৈছে 45 পেকেট কানি। এই নিষিদ্ধ কানিখিনি প্ৰায় 44 কেজি বুলি জানিব পৰা গৈছে আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় 1 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে। ইতিমধ্যে ৰাজস্থানৰ লাল বিষ্ণৈ আৰু অভিষেক বিষ্ণৈক আটক কৰি আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে। এই মুহূৰ্তত পুনৰ উল্লেখ কৰিছোঁ যে অসম নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলঙৰ পুৰণা লাহৰীজানত আৰক্ষীৰ নাকা তালাচীৰ সন্মুখীন হয় এখন ইছুজু বাহনখনৰ নম্বৰ হৈছে DL3CCM 2820 আৰু এই বাহনখনৰ গোপন চেম্বাৰত এয়া দেখা গৈছে বাওঁপিনে থকা গোপন চেম্বাৰ। এই চেম্বাৰৰ পৰাই উদ্ধাৰ হৈছে 45টাকৈ পেকেট, যিখিনি নিষিদ্ধ দ্ৰব্য কানিৰে ভৰ্তি হৈ আছিল। ইয়াৰ ওজন হৈছে প্ৰায় 44 কেজি আৰু বজাৰ মূল্য প্ৰায় 1 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে। এয়া হৈছে দুটাকৈ গোপন চেম্বাৰ। গোপন চেম্বাৰৰ ভিতৰতেই লুকুৱাই অনা হৈছিল 45টা পেকেট নিষিদ্ধ কানি ভৰ্তি পেকেট। আৰু পেকেটসমূহত এয়া হৈছে গোপন চেম্বাৰৰ দৃশ্য। আৰু দুজন লোকক আটক কৰা হৈছে। লোক দুজন হৈছে ৰাজস্থানৰ লাল বিষ্ণৈ আৰু অভিষেক বিষ্ণৈ। দুয়োকে অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।
এই মুহূৰ্তত পুনৰ উল্লেখ কৰিছোঁ এক ব্ৰেকিং নিউজ। অসম নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলঙৰ পুৰণা লাহৰীজানত আৰক্ষীৰ নাকা তালাচীৰ সন্মুখীন হয় এখন ইছুজু বাহনখন আহি আছিল ডিমাপুৰৰ পৰা আৰু গুৱাহাটী অভিমুখে গৈ আছিল। আৰক্ষীৰ নাকা তালাচীত মুখামুখি হোৱাৰ সময়তে সন্দেহবশতঃ আৰক্ষীয়ে ইছুজু বাহনৰ পিছপিনে থকা গোপন চেম্বাৰত অভিযান চলায়। অভিযানকালত গোপন চেম্বাৰৰ পৰা উদ্ধাৰ হয় ৪৫টাকৈ নিষিদ্ধ দ্ৰব্য কানি ভৰ্তি পেকেট, ৪৪ কেজি, প্ৰায় ৪৪ কেজি ওজন, যাৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা হ'ব বুলি জানিব পৰা গৈছে। আৰক্ষী বিষয়াৰ ভাষ্য আছে, আমি সোমলাই ল'ব বিচাৰিছোঁ। প্ৰায় ১ কোটি টকা মূল্যৰ কানি জব্দ হোৱা সন্দৰ্ভত কি কয় আৰক্ষী বিষয়াই? আজি আমি এই লাহৰীজান 6 মাইল ইয়াতে আমাৰ যিটো ৰুটিন নাকা চেকিং হৈ আছিলে, তাতে আমি এখন সন্দেহযোগ্য গাড়ী আপোনাৰ ইছুজু, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো হৈছে DL3CC M2820, ডিমাপুৰ ছাইডৰ পৰা আহি থাকোঁতে আমাৰ ইয়াত নাকা পাৰ্টিয়ে চেকিং কৰিল আৰু তেওঁলোকৰ যিটো এটা ছাইড ডিকিৰ আপোনাৰ ছাইড চেম্বাৰত, ছিক্ৰেট চেম্বাৰত 45 পেকেটছ আমি ছাছপেক্টেড অপিয়াম পাইছোঁ, যিটোৰ নেট ৱেইট হৈ গ'ল আপোনাৰ 43.59 kg আৰু এপ্ৰক্সিমেটলি যিটো মাৰ্কেট ভেলিউ হয় আমি এপ্ৰক্সিমেটলি 1 crore বুলি ধৰিছোঁ। আৰু যিকেইজন একিউজড আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ প্ৰেজেঞ্চত তেওঁলোকক এপ্ৰিহেণ্ড কৰিছোঁ, প্লাছ যিখিনি আমি ছাছপেক্টেড অপিয়াম পাইছোঁ সেইখিনি আমাৰ ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ আগত চাৰ্জ আৰু চিজ কৰি আমি পেক কৰা হৈছে, প্লাছ আমি এইটো SP ছাৰ প্লাছ এডিশ্যনেল SP ছাৰৰ হাতত জনোৱা হৈছে। আৰু বাকী তদন্ত এইটো তেনেকৈ এতিয়ালৈকে আমি সুধি আছোঁ, তেওঁ একুৰেট ইনফৰ্মেশ্যনটো আমি ক'ব পৰা নাই। একিউজ কেইজন ক'ৰ এতিয়ালৈকে আমি সুধিছোঁ, তেওঁলোকেও এতিয়া আমাক ক'ব বিচৰা নাই। তো তদন্ত চলি আছে, ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত আপোনালোকক বাকীখিনি জনাম। ঠিক আছে।